সেইকাৰণে 2 নম্বৰ শ্লোকত মায়াৰ সংজ্ঞা দিছে। মায়াৰ সংজ্ঞাটো তাৰ পাছৰ উদাহৰণটো দিলেগৈ যেনেকৈ আপুনি এটা খুব মানে সুত নথকা ফটফটীয়া পুখুৰীত যেতিয়া জোনাক ৰাতি, আজি জোনাক ৰাতি খুব ধুনীয়া সূৰ্যৰ মানে জোনৰ পোহৰটো উদ্ভাসিত হৈ আছে, এনেকুৱা লাগিছিল বৃন্দাবনত কৃষ্ণই ৰাসলীলাৰ পৰা এটা পৰিৱেশ। আৰু এই মুহূৰ্তত আজি কলি আমি আটাইতকৈ উৎকৃষ্ট কৃষ্ণৰ কথা শুনি আছো। আৰু যিবা জানো কোৱা হৈছে, চেষ্টা কৰা হৈছে। গতিকে সেই যে মানে খুব সুন্দৰ পুখুৰীটোত আপুনি 2টা চন্দ্ৰ দেখিবলৈ পাব। আচল চন্দ্ৰ তাত আছে আৰু ইয়াতে প্ৰতিবিম্ব। আপোনাৰ 2টা লাগি যাবে, কিন্তু 2টাটো নহয়। আৰু এই কথাটো আটাইতকৈ বেছি সুন্দৰকৈ দেখিবলৈ পাব আপুনি সাগৰৰ কাষত যেতিয়া আপুনি চাব, তেতিয়া আপুনি 2টা সূৰ্য দেখে, কেতিয়াবা 2টা সূৰ্য দেখে আৰু কেতিয়াবা 2টা চন্দ্ৰও দেখা যায়। সেইকাৰণে মায়াৰটো এনেকুৱা, আচল বস্তুটো বতৰাই মিছা বস্তু এটাক তোমাৰ চকুৰ আগত দাঙি ধৰিব। এইটো হৈছে মায়া, 2 নম্বৰ শ্লোকত দিছে। সেইকাৰণে সেই মায়াৰ মূল উদ্দেশ্যটো হৈছে আচল বস্তু ঈশ্বৰ প্ৰভু ভগৱন্তক আঁতৰাই পেলাই আশাৰ বিষয়খনক আমাৰ বেছি প্ৰগ্ৰাহ অৰ্থাৎ সুন্দৰ ৰূপত পৰিচিত ৰূপত দেখুৱাই থাকে। সেইকাৰণে আমি এই মায়াৰ ভেদখন যেতিয়ালৈকে আমি চেক কৰিব নোৱাৰোঁ, প্ৰভু ভগৱন্তক দেখা পোৱাটো সম্ভৱ নহ'ব। 2 নম্বৰ শ্লোকত দিলেগৈ। তেতিয়া 3 নম্বৰ শ্লোকত ক'লেগৈ, 3 নম্বৰ শ্লোকত তেনেকৈ যেন মহাপঞ্চভূতে কৰিয়ানি বাস স্থাৱৰ জন্ম সদা কৰো প্ৰকাশ। মই যদিও এই সৃষ্টিৰাজি প্ৰত্যেক জীৱতে মই বিৰাজমান হৈ আছোঁ, তথাপিতো জীৱই কৰা কোনো কৰ্মৰ ফলে কিন্তু মোক চুব নোৱাৰিব। জীৱই কৰ্ম কৰা কৰ্মৰ ফল জীৱই ভুগিব লাগিব। প্ৰভু ভগৱন্ত বিৰাজমান হৈ থাকিলেও কিন্তু প্ৰভু ভগৱন্তই তাৰ গুণৰ ফলাফল তেওঁ ভুগিব লগা নহয়। 3য় শ্লোকত ক'লেগৈ। 4ৰ্থ শ্লোকত ক'লেগৈ মোক ক'ত বিচাৰি পাবা, মোক ক'ত বিচাৰি পাবা। 4ৰ্থ শ্লোকত কৈছিল অহেন মোক বিচাৰিবে সাধুৰ সংগত জ্ঞান বিজ্ঞান হইবে কবে কত শ্ৰৱণ কীৰ্তন মোৰ ৰহস্য ভগতি আকেহে কৰিবা মাত্ৰ বিবক্ষা সম্প্ৰতি। কৈছে কৈ কি বুলি হেন মোক বিচাৰিলে সাধুৰ সংগত। মোক বিচাৰি পোৱাৰ একমাত্ৰ জেগাডোখৰ হৈছে সাধুৰ সংগ। সেইকাৰণে আমি কলিযুগত আটাইতকৈ শ্ৰেষ্ঠতম জেগা বুলি সাধুৰ সংগ বুলি কৈছোঁ। আজি প্ৰভু ভগৱন্ত এইখিনিতে আছে, ইয়াত বিদ্যমান হৈ আছে প্ৰভু ভগৱন্ত। আৰু মোক যদি বিচাৰিব খুজিছে যে সাধুৰ সংগত বিচাৰিবা। সাধুৰ সংগত আশ্চৰ্য মহিমা আছে। এবাৰ যদি আপুনি সাধুৰ সংগলৈ আহিবলৈ আৰম্ভ কৰিছে, তেতিয়া আৰু আপুনি গম পাব প্ৰভু ভগৱন্তৰ কৃপা দিনক দিনে আপুনি লাভ কৰি গৈ থাকিব। এটা সাধাৰণ উদাহৰণ দিয়া হৈছে। আমাৰ যিটো গোবৰুৱা দেখিছেনে? গোবৰুৱাইটো গোবৰতে সদায় জীৱন কটাই থাকে। আৰু মহে কি কৰে? ফুলৰ ৰস খাই ঘূৰি ফুৰে। এদিন মহে ক'লে, হেৰ গোবৰুৱা কাটি, তইনো কিমান আৰু গোবৰকে খাই থাকিবি, মোৰ লগতো এদিন ওলাবিচোন, ফুলৰ ৰস খাম বুলি ওলাবি।
বৰ ভাল পাওঁ ফুলৰ ৰস খালে তই সদায় গোবৰ খাই খাই থকা গোবৰুৱা হৈ ফুলৰ ৰস যদি কিবা কাৰণত খাবলৈ পাওঁ এবাৰ তোৰ জীৱন ধন্য হৈ যাবি ওলাবিচোন কোনে ক'লে মৌৱে ক'লে কাক ক'লে গোবৰুৱাটোক ক'লে গোবৰুৱাই ভাবিলে বাৰু কাইলৈ ওলাবি দে মই কিমান গোবৰুৱা মানে গোবৰকে খাম আজি তোৰ লগতে গৈ কাইলৈ মই মৌ খাবলৈ যাম ফুলৰ মৌ খাবলৈ যাম দুইটা উৰি গ'ল আৰু ভমুৰা উৰি গৈছে আৰু মৌ উৰি গৈছে আৰু গোবৰুৱা উৰি গৈছে গৈ গৈ পেলাই ফুলত পৰিলৈ মৌৱে ফুলৰ ৰস খাই আছে গোবৰুৱাইও এপাহ ফুলত পৰি গ'লগৈ পৰি গৈ ফুলৰ ৰস খাবলৈ আৰম্ভ কৰিলে ইমান দিন গোবৰ খাই থকা গোবৰুৱাই এবাৰ ফুলৰ ৰস খাবলৈ পায় ইমানেই ফুলৰ ৰস খালে খাই খাই ফুলপাহতেই টোপনি গ'ল আৰু ৰাতি সেই ফুলপাহ জাপ খাই গুচি গ'ল কলিবোৰ জাপ খাই গুচি গ'ল গোবৰুৱা তাতেই সোমাই থাকিলে ৰাতি আৰু ঘৰলৈ অহা নহ'ল আৰু মৌ আহি ঘৰ পালেহি আৰু 5 দিন আকৌ বিক্ৰমাদিত্য ৰজাই পূজা কৰিবৰ কাৰণে ফুল লাগে আৰু মালিক গৈ পেলাই ফুলপাহ আনিবলৈ পঠিয়ালে যিপাহ ফুলত গোবৰুৱা পৰি আছে সেইপাহ ফুলকে ছিঙি আনিলে ছিঙি আনি পূজা পাতলৰ ব্যৱস্থাৰে পূজা পাতল কৰা হ'ল পূজা পাতল কৰাৰ পাছত সেই ফুল নদীত বিসৰ্জন দিয়া হয় আৰু নদীত বিসৰ্জন যেতিয়া দিলে পানীত পৰাৰ লগে লগে আকৌ ফুলৰ পাহিবোৰ মেল খাই গ'ল গোবৰুৱা উৰি ঘৰ পালেহি তাৰ পাছত মৌক লগ পাই কৈছে সাধুৰ সন্মান কৰিলো সজ কথা শিকিলো মধুক কৰিলো বান বিক্ৰমাদিত্য হেন ৰজাৰ শিৰে বহি মই গংগাত কৰিলো স্নান সাধুৰ সন্মান কৰিলো সজ কথা শিকিলো মধুক কৰিলো বান মই গোবৰুৱা হৈ গোবৰ খাই খাই আছিলো আৰু সাধুৰ সংগৰ যোগেদি মই সজ কথা উপদেশ লৈ মধুক কৰিলো পান আৰু লাপিলোবা ৰজাৰো নহয় বিক্ৰমাদিত্য হেন ৰজাৰে শিৰে বহি মই গংগাত কৰিলো স্নান গংগাত স্নান কৰি আহিলো আৰম্ভণি যুগৰ পৰা হৈছে সাধুৰ সংগৰ পৰা সেইকাৰণে প্ৰভু ভগৱন্তই কৈছে হেন বিচাৰিলে সাধুৰ সংগত জ্ঞান বিজ্ঞান হৈবে তেহতে বেকত জ্ঞান বিজ্ঞান তেতিয়া তোমাৰ বেকত হৈ যাব সাধুৰ সংগত তুমি মোক বিচাৰিবা আৰু দুটা তাৰ ব্যৱস্থা ৰখা হৈছে সাধুৰ সংগত শ্ৰৱণ কীৰ্তন আকেশে কৰিবা মাত্ৰ বিবক্ষা সম্প্ৰতি সাধুৰ সংগত দুটা ৰাস্তা আছে শ্ৰৱণ আৰু কীৰ্তন সেইকাৰণে সাধুৰ সংগৰ আশ্চৰ্য মহিমাৰ কথা প্ৰভু ভগৱন্তই নিজ মুখেৰে কৈ গৈছে আৰু যদি আপুনি সাধুৰ সংগলৈ নাহে তেতিয়া কি হ'ব যেনেকৈ আপুনি পাহাৰত গাড়ী চলাই গৈ আছে পাহাৰত গাড়ী চলাই গৈ থাকোঁতে আপুনি যিমান দেৰিলৈকে এক্সিলেটৰ দবাই থাকিব সিমান দূৰলৈকে আপোনাৰ ওপৰলৈ উঠি গৈ থাকিব এক্সিলেটৰ বন্ধ কৰি দিয়াৰ লগে লগে ব্ৰেক গিয়াৰ লগাব নালাগে আৰু ব্ৰেক গিয়াৰ লগাব লাগিব জানো নিজে খালত পৰিব এক্সিলেটৰ বন্ধ কৰি দিলে কিন্তু আপোনাৰ গাড়ী খালত পৰিব আপুনি যদি সাধুৰ সংগলৈ নাই অহা তেতিয়া আপুনি দুষ্টৰ সং বিচাৰিব কিন্তু নালাগে দুষ্টৰ সংটো আপুনি পাই যাব গতিকে সদায় চেষ্টা কৰিম আমি সাধুৰ সংগলৈ আহিবৰ কাৰণে সাধুৰ সংগত কৃষ্ণৰ কথা শুনিবৰ কাৰণে এই 4টা শ্লোকলৈ ভাগত দিছে তেতিয়া কৈছে এহি মতে 4 শ্লোকে কৈলো ভাগৱত মোৰ আশীৰ্বাদে হবে হৈব কণ্ঠাগত প্ৰভু ভগৱন্তই কৈছে
এই 4টা শ্লোকৰ ভাগৱত দিছোঁ আৰু মই আশীৰ্বাদ কৰিছোঁ তুমি সেই 4টা শ্লোকৰ যোগেদি তোমাৰ যে 4টা শ্লোকৰ মহত্ব সেই মই আশীৰ্বাদ কৰিছোঁ এই মহত্বৰ যোগেদি তুমি আগবাঢ়ি যাব পাৰিবা আৰু এই 4টা শ্লোকৰ ভাগৱতৰ পৰাই আহি দ্বাদশ স্কন্ধ ভাগৱত হৈছে ইয়াত 335টা অধ্যায় আছে আৰু ইয়াত 10টা লক্ষণৰ কথা কোৱা হৈছে 10টা লক্ষণ প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতত অধিকাৰ গঠনৰ কথা কোৱা হৈছে কোনে কোনে ভাগৱত ক'ব পাৰিব কোনে কোনে ভাগৱত শুনাৰ অধিকাৰ আছে আৰু ইয়াত ভাগৱত শুনিবৰ কাৰণে কি নালাগে কি কোৱালিফিকেশ্যন থাকিব লাগিব কেইটামান কোৱালিফিকেশ্যন আপোনাৰ আগতে থাকিব লাগে যেনে আপোনাৰ কেইটামান বস্তু গাৰ পৰা আঁতৰি থাকিব লাগে জাত্যাভিমান থাকিব নালাগে জ্ঞানাভিমান থাকিব নালাগে ধনৰ অভিমান থাকিব নালাগে ৰূপৰ অভিমান থাকিব নালাগে এইকেইটা যদি আপুনি লৈ পেলাই নামঘৰত প্ৰকাশ কৰিছে তেন্তে আপুনি ভাগৱত বুজিব নোৱাৰিব বুলি কৈছে ভাগৱত বুজাৰ কাৰণে এইকেইটা বস্তু কিন্তু নামঘৰৰ বাটচৰা আগতে আপুনি এৰিব লাগিব সেইকাৰণে মহাপুৰুষ গুৰুজনাই আমাৰ নামঘৰত এনে এখন আসন তৈয়াৰ কৰা যিখন আমাৰ আনজনতকৈ ওখ আসন সকলোৰে আসন সমান ইয়াত কোনো জাতৰ ওপৰত ভেদ কৰি বৰ্ণৰ ওপৰত ভেদ কৰি কাকো আসন দিয়া নহয় আৰু এই ধৰণে যদি আপুনি শ্ৰৱণ কীৰ্তন কৰিব তেতিয়া আপুনি লাহে লাহে ভক্তিৰ দুৱাৰখন আপুনি খোল খাই যাব আৰু মহাপুৰুষ গুৰুজনা ইমানেই কৃপালু ভাগৱতত ইমান সহজ সৰল ভাষাৰে কথাবিলাক কোৱা হৈছে যে একদম সহজ এজন ব্যক্তিও একেবাৰে সৰল একেবাৰে সহা এজন ব্যক্তিও ইয়াৰ অৰ্থ খুব সহজেই অনুভৱ কৰিব পাৰিব আৰু সেই ভাগৱতৰ অৰ্থ কিন্তু অনুভৱৰ স্তৰলৈ লৈ যাব লাগিব সেইকাৰণে আমি ইয়াতে কোৱা হৈছে আজি চৌপাশে ভাগৱত হৈছে বিপ্লৱ হৈছে তথাপিতো কিছু কিছু ক্ষেত্ৰত আমি কিন্তু সাৱধান হোৱা প্ৰয়োজন যেনে আমি কেইবা জেগাতো গৈ শুনিছোঁ যে নামঘৰৰ বাউণ্ডেৰীটো বনাবৰ কাৰণে বছৰ ভাগৱত ভাগ পতা হৈছে আৰু নামঘৰৰ বাউণ্ডেৰীটো বনাবৰ কাৰণে ভাগৱত ভাগ যদি ভাবিছে যেনেকৈ শৃগালক লাগি সিংহ নেমেলিবা শিয়াল আমাৰ কুকুৰক লাগি সিংহ নেমেলিবা শিয়ালক লাগি সিংহ নেমেলিবা কুকুৰে খেলাইতে পাৰে শিয়াল যদি হৈছে গতিকে তাৰ কাৰণে আপুনি সিংহ মেলাৰ কোনো প্ৰয়োজন নাই কোনে পাৰে কুকুৰে খেদাব পাৰে গতিকে এই উদ্দেশ্যবিলাক আমাৰ হ'ব নালাগে 2 নম্বৰ কথা হৈছে গাঁৱত ভাগৱত এদিন কৰিলে নহ'ব আপুনি ডক্টৰৰ ওচৰলৈ গ'ল দৰৱ লিখি দিলে যে আপোনাক কৈ দিয়া হ'ব যে ৰাতিপুৱা এটা দুপৰীয়া এটা গধূলি এটা বা ৰাতিপুৱা এটা গধূলি এটা সেইটোকে নকৰি আপুনি গোটেই দৰৱখিনি একেবাৰতে খাই দিব তেতিয়াওতো বেমাৰ ভাল নহ'ব গতিকে ব্যৱস্থাটো আছে নিত্য নৈতিকভাৱে সদায় ভাগৱতৰ কথা আপুনি এটা হ'লেও শ্লোক এটা হ'লেও পদ নিতৌ গাব আপুনি যদি বছৰেকত বোলে গোটাই আৰু 7 দিন একেলেঠাৰি ভাগৱত পঢ়ি আছে আৰু তাৰ পৰা বোলে কোনোদিন ভাগৱতৰ কোনো চৰ্চা তেতিয়া কিন্তু নহ'ব গতিকে আমি নিত্য নৈমিত্তিক কৰিব লাগিব আৰু ঘৰখনত এই অভ্যাসটো গ্ৰহণ কৰাৰ কাৰণে ব্যৱস্থা আছে আমি সময়ত পাঠত ওলাবগৈ ইয়াতে আমি এই কথাষাৰ এইকাৰণে অৱগত কৰিলোঁ এই পাতনিয়ে মেলা হৈছে সময়ে সময়ে ইয়াৰ উত্তৰবিলাক ভাগৱতে দি যাব আমি লগে লগে ক'ব যাম আৰু তাৰ আগমুহূৰ্তত আজি খুব ধুনীয়াকৈ পৰীক্ষিতে মানে কলিৰ নিগ্ৰহৰ কথাবিলাকো কৈ গৈছে কলি ক'ত ক'ত থাকিব এই বিষয়ে কৈ গ'ল ইতিমধ্যে আমি আকৌ ঘূৰি নাযাওঁ বুলি ভাবিছোঁ গতিকে পাঠে পাঠে পদে পদে আমি আগবাঢ়ি যোৱাৰ কথা ভবা হৈছে যুৱক যুৱতীসকলক এই কথাকেইটা কোৱাৰ এটাই অৰ্থ যে আপুনি শুনিলেই নহ'ব শুনাৰ পাছত আপুনি অনুভৱৰ স্তৰলৈ নিব লাগিব অনুভৱৰ স্তৰলৈ নিবৰ কাৰণে আপুনি অৰ্থটো উপলব্ধি কৰিব পাৰিব লাগিব যদি অৰ্থটো আপুনি নুবুজে তেন্তে আপুনি অনুভৱৰ স্তৰলৈ নিব নোৱাৰে যেনে মই যদি বাপজনক কওঁ যে বাপ অকণমান এৰেকাকে দিছোঁ দিয়কচোন শুনিছেনে সবেই মোক অকণমান এৰেকাকে দিছোঁ দিয়কচোন
কোনোবা এজনে পাৰিব নি আনি দিব এৰেকা কেটেচু কিন্তু কোনো আনি দিব নোৱাৰে কাৰণ ইয়াৰ এৰেকা কেটেচু মানে কি বুজি নাপায় এৰেকা কেটেচু হৈছে তামোলৰ বৈজ্ঞানিক নাম আপুনি অৰ্থটো নুবুজালৈকে আপোনাৰ ব্যক্তিগত জীৱনত আপুনি প্ৰয়োগেই কৰিব নোৱাৰিব সেইকাৰণে আমি ইয়াৰ অৰ্থটো উপলব্ধি কৰাৰ প্ৰয়োজন উপলব্ধি কৰিবৰ কাৰণে হৈছে আপোনাৰ মনত যদি কিবা সংশয় হয় ইমান সৰল সহজ সৰল ভাষাৰে কোৱা হৈছে গতিকে সেই অৰ্থটো আপুনি উপলব্ধি কৰিব লাগিব আৰু অৰ্থটো যদি বুজা নাই তেন্তে ইয়াত আপুনি সুধিব পাৰিব প্ৰশ্ন সোধাৰ অৱকাশ আছে প্ৰশ্ন কিন্তু তিনি প্ৰকাৰৰ প্ৰশ্ন আছে তিনি প্ৰকাৰৰ প্ৰশ্ন উদয় হয় তিনিজন মানুহে প্ৰশ্ন সোধে সমাজত এক নম্বৰ প্ৰশ্নটো হৈছে যিজনে নাজানে জানিবৰ কাৰণে চেষ্টা কৰি এটা প্ৰশ্ন সোধে জিজ্ঞাসুজনে প্ৰশ্ন সোধে দুই নম্বৰ এনেকুৱা কিছুমান ব্যক্তি থাকে যি প্ৰশ্নটোৰ উত্তৰ নিজে জানে তেওঁ জানে নাই সুধিব টেষ্ট কৰিবৰ কাৰণে প্ৰশ্ন সোধে সেইটো প্ৰশ্ন হ'ব নালাগে আৰু কিছু লোকে তেওঁ সমাজত যে আছে সেইটোৰ কাৰণে প্ৰশ্ন সোধে কিবা এটা সুধিব লাগে সেইকাৰণে সোধে গতিকে আপোনাৰ মনত সংশয় যদি উদয় হৈছে কিবা যদি আপুনি জানিব খুজিছে নিশ্চয়কৈ আমি উত্তৰ দিব নোৱাৰোঁ আমি ক'লোৱে ভাগৱতে উত্তৰ দিব আমি খালি কৈহে দিব পাৰিম যে আমাৰ এই অধ্যায়ত এনেধৰণে কিন্তু ভাগৱতে কৈছে এনেকুৱা কোনো ব্যাখ্যাকাৰৰ জন্ম হোৱা নাই বা আলোচকৰ জন্ম হোৱা নাই যি প্ৰভু ভগৱন্তৰ কথা কৈ সবিশেষ কৈ দিব পাৰিব আৰু যদি কোনোবাই ভাবিছে যে মই সবিশেষ ক'বলৈ আহিছোঁ আজি তাতকৈ মুখ্য একো নাই কোনো মানুহ নাই আমি যিমান পাখিত যিমানকণ জোৰ আছে সিমানকণেই আগবাঢ়ি যাওঁ গতিকে প্ৰভু ভগৱন্তৰ কথা কোনেও কৈ শেষ কৰিব নোৱাৰে আমি মাজে মাজে ভাগৱতৰ কথাবিলাক খালি আলোচনা কৰি যাওঁ এই কথাষাৰনো কি ক'লে এই কথাষাৰ আমি ক'তনো অৰ্থটো জীৱনত কেনেকৈ আমাৰ ব্যক্তিগত জীৱনত প্ৰয়োগ কৰিব পাৰিম এই বিষয়ে কিন্তু আমি কৈ যাবলৈ চেষ্টা কৰিম আৰু যুৱক যুৱতীসকলক এই বস্তুবিলাক লৈ যাবৰ কাৰণে কিছু প্ৰয়াস কৰিব এতিয়া শ্ৰীমণিৰ দ্বাৰা শাপগ্ৰস্ত হৈছে পৰীক্ষিতক আমি সহজ সৰলভাৱে জানোৱেই যে পৰীক্ষিতক সাপ দিয়া হৈছে সাপ দিয়াৰ আগমুহূৰ্তত কৈ গ'ল যে কলিৰ কেইটামান স্থান দিছিল সেই স্থানকেইটাতেই প্ৰথমে কলিক খেদি পঠাব বিচাৰিছিল অকণমান আমি আগ ধৰিবলৈ সুবিধা হ'ব যে কলিক খেদি পঠিয়াবলৈ বিচৰা হৈছিল কিন্তু তেতিয়া কলিয়ে প্ৰাৰ্থনা কৰিলে যে মোক তুমি প্ৰাণে নামাৰিবা আৰু তুমি মোক খেদি পঠিয়ালেতো মই কলৈ যাম সহাগৰা পৃথিৱী তোমাৰো সবে ৰাজ গতিকে গোটেই সহাগৰা পৃথিৱীখন তোমাৰেই ৰাজ্য মোক যদি খেদি পঠিওৱা মই কলৈনো যাম গতিকে মোক কিছু কিছু জেগা দিয়া য'ত মই থাকিব পাৰিম আৰু সেই জেগাকেইডোখৰ কলিক পৰীক্ষিতে দিছে এইকাৰণে পৰীক্ষিতে দিছে কলিৰ এটা মহৎ গুণ আছে সেই জেগাকেইডোখৰলৈ নগ'লে আপোনাৰ কিন্তু কলিৰ প্ৰভাৱ নাথাকে আৰু কলিয়ে কৈছে যে মই যিডোখৰ জেগা ৰাজা তুমি যিকেইডোখৰ জেগা দিছা সেই জেগাকেইডোখৰৰ পৰা মই কেতিয়াও আঁতৰি নাযাওঁ এই জেগাকেইডোখৰৰ বাহিৰে মই কিন্তু কেতিয়াও মই কিন্তু ৰাজত্ব কৰিবলৈ নাযাওঁ গতিকে আমি যদি কিবা কাৰণ সেই কলিৰ জেগা বা জেগাডোখৰলৈ নিজে যাওঁ তেতিয়াহে কিন্তু তাৰ প্ৰমাদৰ ভাগি হ'ব লগা হয় বা আমি কলিৰ প্ৰভাৱত পৰিব লগা হয় এই জেগাকেইডোখৰ ইতিমধ্যে কৈ গ'ল গতিকে আমি আকৌ দুনাই যোৱাৰ কথা ভবা নাই পাছত আমি আকৌ ওলাব যেতিয়া সময়ত আমি ক'ম গতিকে কলিক যিহেতু সুবৰ্ণ স্থান দিলে সুবৰ্ণত স্থান দিয়াৰ লগে লগে পৰীক্ষিতে যিহেতু মুকুটটো সোণৰ পিন্ধি আছিল সেইকাৰণে কলিৰ প্ৰভাৱ পৰীক্ষিতৰ ওপৰত পৰিল আৰু তেতিয়া বাসনাটো বেয়া হৈ গ'ল তাৰ পাছতেই তেওঁ মৰা সাপ আনি যিটো ঋষিৰ গাত আহিলে তাৰ পাছতে সাপগ্ৰস্ত হৈছে সাপগ্ৰস্ত হোৱাৰ পাছৰ পৰিৱেশখিনি আমাৰ লাহে লাহে পদে কৈ যাব আমি পদে পদে আগবাঢ়ি যোৱাৰ কথা ভবা হৈছে কৃষ্ণ